আজি ৰিয়ান্সৰ ৰিজাল্ট দিব আৰু ৰিজাল্ট নিবলৈ কোন আহিছে দেখিছে নাই ৰিয়ান্সৰ ভাইক আমাতকে বেছি এক্সাইটমেন্ট তাৰ হে নে কি ৰিয়ান্স চাও চাও পৰীক্ষা কেনেকুৱা হল জান ৰিজাল্ট কি হল ভাল হল দেখুৱা মাৰ্কশিট বঢ়িয়া আজি ৰিজাল্ট আহি গল আমাৰ ৰিজাল্ট ভালেই কৰিছে থ্যাংক ইউ কিন্তু এটা কথা জান আজি যে তোমাৰ ৰিজাল্ট ভাল হৈছে কাৰ কাৰণে ভাল হৈছে নহয় মা লগতে তোমাৰ মেম তোমাক যি পঢ়াইছিলে গম পাইছা তোমাক যি পঢ়ুৱাইছিলে তেওঁ ভালকে শিকোৱাৰ কাৰণে তোমাৰ ৰিজাল্ট ভাল হৈছে গম পাইছা সেই কাৰণে সদায় শিক্ষাগুৰুক ৰেসপেক্ট কৰিবা বুজি পাইছা যেনেকে তুমি অনিতা মিছক সদায় ফোন কৰি খবৰ লৈ থাকা আৰু এই মেমৰকো সদায় ৰেসপেক্ট কৰিবা ৰাস্তাত দেখিলে মাতিবা যতে দেখা ততে ওচৰত পালে নমো কৰি দিবা ঠিক আছে কিন্তু আজি তোমাক মায়ে নমো কৰিব কওঁতে লাজ কৰিছিলা কিয় চা এফালে মায়ে যে কৈছিলে মেমক এবাৰ নমো কৰা তুমি কিন্তু লাজ কৰিছিলা ওকে লাজ নকৰিবা শিক্ষাগুৰুৱে মানুহৰ জীৱন সলনি কৰে ঠিক আছে সদায় মেমক ছাৰ মেম যাকে দেখা পাবা সদায় সন্মান কৰিবা কাৰণ আজি যে তোমাৰ এই মাৰ্ক আহিছে এই নতুন নতুন যে ধুনীয়াকে শিকিছা জ্ঞান যে বাঢ়িছে স্মাৰ্ট যে হৈছা কাৰ কাৰণে মেম ছাৰ মা পাপা সবৰে কাৰণে এই কাৰণে সবকে ৰেসপেক্ট কৰিবা ঠিক আছে আমিতো সৰুতে যেতিয়া স্কুললৈ গৈছিলো বা কৰবাত গৈছিলো শিক্ষাগুৰু দেখা পালে সাইকেলৰ পৰা জাপ মাৰি নামি দিছিলো আৰু মোৰ এতিয়াও মনত আছে আমাৰ ছাৰে আমাক দেখিলে কয় হ'ব হ'ব নামিব নালাগে আৰু আমি সাইকেলৰ পৰা জপিয়াই নামি দিছিলো সঁচাকে আমি ছাৰ বাইদেউক দেখা পালে সাইকেল নচলাইছিলো চকীত বহি থাকিলে উঠি দিছিলো এই সন্মানবোৰ সদায় থাকিব লাগে কাৰণ শিক্ষাগুৰুৱে মানুহৰ জীৱন পোহৰেৰে উজ্বলাই দিব পাৰে ৰিয়ান্স সদায় ছাৰ বাইদেউ সকলোকে সন্মান কৰিবা ঠিক আছে গুড বয়